নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ লৈছোঁ আপোনালোকৰ মাজলৈ। আজি পুনৰ নতুনকৈ চাকৰি আহিছে আছাম এগ্ৰিকালচাৰেল বিভাগৰ ফালৰ পৰা, যিটো কৃষি বিভাগৰ ফালৰ পৰা 2026-25 বৰ্ষৰ কাৰণে বহুতে এটা ভাল সুবিধা আহিছে, সুযোগ আহিছে। 25 বৰ্ষৰ অন্তিমটো সুযোগ আহিছে। যদিহে আপোনালোকে আবেদন কৰিব বিচাৰে, পদসমূহত আবেদনসমূহ কৰি ল'ব পাৰিব। যিহেতু কৃষি বিভাগৰ ফালৰ পৰা ভালেমান পদ মুকলি হৈছে, এই পদসমূহত আপোনালোকে কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান বিচাৰিছে, লগতে আপোনালোকৰ বয়সৰ সময়সীমা কিমান দিয়া আছে, সিলেকশ্যন প্ৰচিডিউৰটো কেনেধৰণৰ আছে, সম্পূৰ্ণ তথ্য ভিডিঅ'টোত আলোচনা কৰিম। সো ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো চাই ভাল পায়, এটা লাইক কৰিব। মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অন কৰি থ'বলৈ নাপাহৰিব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ এই চেনেলৰ দ্বাৰা পাই থাকিব পাৰে। লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছআপ চেনেলৰ লিংক দিম, তাতো গৈ আপোনালোকে হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। যিহেতু ইয়াতে দেখিবলৈ পাইছে আছাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটি ৰিক্ৰুটমেণ্ট 2025 এপ্লাই অনলাইন ফৰ 489 পোষ্ট, যিহেতু আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ফালৰ পৰা 489টা পোষ্ট মুকলি কৰি দিয়া হৈছে। এই পদসমূহত আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। পদসমূহৰ ইয়াতে আপোনালোকে অভাৰভিউটো ইয়াতে আপোনালোকে দেখিবলৈ পাইছে। ইয়াতে যিটো অভাৰভিউ আছে, ইয়াতে দেখিবলৈ পাইছে অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে আছাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটি AAU। ইয়াতে আপোনালোকৰ প্ৰজেক্ট নেমটো হৈছে ATMA, যিটো এগ্ৰিকালচাৰ টেকন'লজি মেনেজমেণ্ট এজেঞ্চি, মানে আপোনালোকৰ এগ্ৰিকালচাৰেল টেকন'লজি মেনেজমেণ্ট এজেঞ্চিৰ কাৰণে যিহেতু পদ মুকলি কৰি দিয়া হৈছে। টোটেল ভেকেঞ্চি ইয়াতে আপোনালোকে 489টা পোষ্ট দেখিবলৈ পাব। জব টাইপটো যিহেতু আপোনাৰ কণ্টেক্সুৱেল জব হয়। জব লোকেশ্যনটো আপোনালোকৰ অসমতে যিহেতু জবটো কৰিব লাগিব, আৰু এপ্লিকেশ্যন মোডটো আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। অফিচিয়েল ৱেবছাইটটো হৈছে www.appl.aau.ac.in। এই ৱেবছাইটত গৈ আপোনালোকে আবেদন কৰিব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই ডাইৰেক্ট এপ্লাই লিংক দিম, তাতো গৈ আপোনালোকে ক্লিক কৰাৰ পিছত এই পেজটো ওলাই যাব। এই পেজটো ওলোৱাৰ পিছতে আপোনালোকে ৱেবছাইটটোত গৈ আবেদনসমূহ কৰি ল'ব পাৰিব। এতিয়া লাষ্ট ডেটটো যিহেতু 31 ডিচেম্বৰ তাৰিখলৈকে লাষ্ট ডেট আছে। আজি যিহেতু 25 ডিচেম্বৰ হৈ গ'লে আপোনালোকৰ ওচৰত মাত্ৰ 6 দিন আছে। যদি আপোনালোকে আবেদন কৰিব বিচাৰে, আবেদনসমূহ কৰি ল'ব পাৰিব। এতিয়া পোষ্ট নেমটো হৈছে আপোনালোকৰ যিহেতু দেখিবলৈ পাইছে, পোষ্ট নেম আৰু ভেকেঞ্চিসমূহ ইয়াতে দিয়া আছে। যিটো আপোনালোকৰ ডিপুটি ডাইৰেক্টৰ আছে, তাতে আপোনালোকৰ 22টা পোষ্ট মুকলি হৈছে। যিটো আপোনালোকৰ একাউণ্টেণ্ট কাম ক্লাৰ্ক আছে, তাতে 18টা পোষ্ট মুকলি হৈছে। যিটো আপোনালোকৰ কম্পিউটাৰ প্ৰগ্ৰেমাৰ আছে, তাত 19টা পোষ্ট মুকলি হৈছে। যিটো আপোনালোকৰ ব্লক টেকন'লজি মেনেজাৰ আছে, তাত আপোনাৰ যিটো BTM আছে, তাত 103টা পদ মুকলি হৈছে। যিটো আপোনালোকৰ এছিষ্টেণ্ট টেকন'লজি মেনেজাৰ আছে ATM, তাতে আপোনালোকৰ 327টা পদ মুকলি কৰি দিয়া হৈছে। টোটেল আপোনালোকৰ ইয়াতে 489টা পোষ্ট মুকলি কৰি দিয়া হৈছে। ইয়াতে আপোনালোকৰ চেলাৰীৰ ক্ষেত্ৰত ক'বলৈ গ'লে, ইয়াতে আপোনালোকৰ পোষ্ট ৱাইজ চেলাৰীসমূহ দিয়া আছে। ইয়াতে দেখিবলৈ পাইছে যিটো ডিপুটি প্ৰজেক্ট ডাইৰেক্টৰ আছে, তাতে আপোনালোকৰ 52,000 পাৰ মান্থ চেলাৰী লাভ কৰিব পাৰিব। যিটো একাউণ্টে কাম ক্লাৰ্ক আছে, তাতে আপোনালোকে 30,000 টকাকৈ চেলাৰী লাভ কৰিব পাৰিব। যিটো কম্পিউটাৰ প্ৰগ্ৰেমাৰ আছে, তাতে আপোনাৰ 25,000 টকাকৈ চেলাৰী লাভ কৰিব পাৰিব। যিটো ব্লক টেকন'লজি মেনেজাৰ আছে, তাতে আপোনালোকে 30,000 টকাকৈ পাৰ মান্থ চেলাৰী লাভ কৰিব পাৰিব। যিটো এছিষ্টেণ্ট টেকন'লজি মেনেজাৰ আছে, তাতো আপোনালোকে 25,000 টকাকৈ চেলাৰীসমূহ লাভ কৰিব পাৰিব। ইলিজিবিলিটি কাৰ্ডে ইয়াতে দিয়া আছে। নেশ্যনেলিটি আপোনালোকৰ কেণ্ডিডেট মাষ্ট এণ্ড ইণ্ডিয়ান চিটিজেন, আপুনি যিটো ইণ্ডিয়ান চিটিজেন হ'ব লাগিব। লগতে আপোনালোকৰ ইয়াতে বয়সৰ সময়সীমা দিয়া আছে। মিনিমাম বয়সটো আপোনালোকৰ 21 বছৰৰ পৰা আবেদন কৰিব পাৰিব। মেক্সিমাম যিটো আপোনালোকৰ গভৰ্ণমেণ্টৰ ৰুল আছে, সেইমতে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু আপোনালোকে যিটো গভৰ্ণমেণ্টৰ ৰুলৰ মতে এজ ইলেকশ্যনসমূহ ল'ব পাৰিব। SC ST হ'লে আপুনি 5 বছৰকৈ ইলেকশ্যন ল'ব পাৰিব। OBC NCL হ'লে আপুনি 3 বছৰকৈ ইলেকশ্যন ল'ব পাৰিব। আৰু PWBDৰ কেণ্ডিডেট হ'লে আপুনি 10 বছৰকৈ এজুকেশ্যন ল'ব পাৰিব। ইয়াতে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো বিচাৰিছে, যিটো আপোনালোকৰ পোষ্ট ৱাইজ এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে যিটো আপোনালোকৰ ডিপুটি প্ৰজেক্ট ডাইৰেক্টৰ আছে, তাতে আপোনালোকৰ পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী ইন এগ্ৰিকালচাৰ। যদি আপোনালোকৰ এগ্ৰিকালচাৰ যদি আপোনালোকৰ পোষ্ট গ্ৰেজুৱেট কৰি থোৱা আছে, তেতিয়া আপুনি পদটোত আবেদন কৰিব পাৰিব। একাউণ্ট কাম ক্লাৰ্কত আপোনালোকৰ BCom যদি কৰি থৈছে, তেতিয়া আপোনালোকে এই পদটোত আবেদন কৰিব পাৰিব। যদি আপুনি BCom কৰি থৈছে, তেতিয়া একাউণ্ট কাম ক্লাৰ্কত আপুনি আবেদন কৰিব পাৰিব। লগতে আপোনাৰ কম্পিউটাৰ যিটো প্ৰগ্ৰেমাৰ আছে, তাতে আপোনালোকৰ BTech ইন কম্পিউটাৰ চায়েন্স, যদি আপুনি BTech কৰি থৈছে কম্পিউটাৰ চায়েন্সত, তেতিয়া আপুনি এই পদটোত আবেদন কৰিব পাৰিব। লগতে MCA উইথ ৰিলেভেণ্ট এক্সপিৰিয়েঞ্চ, যদি আপোনালোকৰ MCA আছে উইথ এক্সপিৰিয়েঞ্চ যদি আছে, তেতিয়া আপুনি পদটোত আবেদন কৰিব পাৰিব। ইয়াতে যিটো ব্লক টেকন'লজি মেনেজাৰ আছে BTM আছে, তাতে আপোনালোকৰ পোষ্ট গ্ৰেজুৱেট বিচাৰিছে আৰু গ্ৰেজুৱেট ইন এগ্ৰিকালচাৰ। যদি আপোনাৰ পোষ্ট গ্ৰেজুৱেট বা আপোনাৰ যদি গ্ৰেজুৱেশ্যন আছে, তেতিয়া আপুনি পদটোত আবেদন কৰিব পাৰিব। যিটো এছিষ্টেণ্ট টেকন'লজি মেনেজাৰ আছে, যিটো মানে আপোনাৰ ATM এছিষ্টেণ্ট টেকন'লজি মেনেজাৰ, তাতে আপোনালোকৰ গ্ৰেজুৱেশ্যন বিচাৰিছে এনি ষ্ট্ৰীমৰ পৰা। যদি আপোনাৰ গ্ৰেজুৱেশ্যন আছে, মানে আপোনাৰ এগ্ৰিকালচাৰ যদি আপুনি লৈ, মানে আপোনাৰ যদি এগ্ৰিকালচাৰ যদি আপোনাৰ গ্ৰেজুৱেট আছে বা পোষ্ট গ্ৰেজুৱেট আছে, তেতিয়া আপুনি এই পদটোতো আবেদন কৰিব পাৰিব।
ইয়াতে আপোনালোকৰ এপ্লিকেশ্যন ফিজটো দিয়া আছে, কেটেগৰী আছে, এপ্লিকেশ্যন ফিজ দিয়া আছে। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে যিসকল জেনেৰেল কেণ্ডিডেট আছে তেওঁলোকে 200 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব, আৰু যিসকল ৰিজাৰ্ভ কেটেগৰী হয় তেওঁলোকে 100 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিলেই হ'ব। মানে আপোনালোকৰ যিটো OBC NCLৰ হয় তেওঁলোকে ইয়াতে 100 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিলেই হ'ল। যিসকলৰ BPL আছে বা PWBDৰ কেণ্ডিডেট হয়, যিসকলৰ BPL কাৰ্ড আছে বা PWBDৰ কেণ্ডিডেট হয় তেওঁলোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ পে'মেণ্ট কৰিব নালাগে। এতিয়া চিলেকশ্যন প্ৰচেছটো ইয়াতে দিয়া আছে আপোনালোকৰ যাৰ ৰিটেন এক্সামিনেশ্যন হ'ব, যিটো আপোনাৰ OMR বেচিডত হ'ব, সেইমতে আপোনালোকৰ চিলেকশ্যন কৰা হ'ব। তাৰপিছতে আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব, যদি আপোনাৰ ৰিটেন এক্সামত কোৱালিফাই কৰে তাৰপিছতে আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব। লগতে আপোনালোকে ইয়াতে কোনো ধৰণৰ ইণ্টাৰভিউ নহয়, যিহেতু ডকুমেণ্ট ভেৰিফিকেশ্যন কৰাৰ পিছত আপোনালোকৰ ডাইৰেক্ট ৰিজাল্টটো দি দিয়া হ'ব। হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিম, তাতে গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইম্পৰ্টেণ্ট ডকুমেণ্টসমূহ আপুনি নিজে চেক আউট কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনে মই নটিফিকেশ্যনৰ লিংক দিম, তাতে গৈ আপোনালোকে চেক আউটসমূহ কৰি ল'ব পাৰিব। যিহেতু এটা বহুতেই ভাল সুবিধা আহিছে, সুযোগ আহিছে, যদিহে আপোনালোকে এটা চাকৰি বিচাৰি আছিলে অসম চৰকাৰৰ ফালৰ পৰা, যিহেতু আপোনালোকৰ এইটো কৃষি বিভাগত চাকৰি মুকলি কৰি দিয়া হৈছে, যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় হিন্দ, জয় অসম।